মোৰতো তাত থাকিলে ঘৰলৈ মনতে নপৰে পাই। বাৰু মোৰ পুৰণা কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। তইতো কাপোৰ কিনিব নোৱাৰই। ভিনদেউৰ জানো সিমানখিনি সামৰ্থ্য আছে তোক মাহে মাহে এযোৰ এযোৰ কাপোৰ দিয়াৰ? সেইকেইযোৰ লৈ যা, ক'ৰবাত গ'লে তই পিন্ধিব পাৰিবি। নালাগে নালাগে, কাপোৰ কিনিয়ে থাকোঁ মই। মাহে মাহে নিকিনিলেও মাজে মাজে প্ৰায় কিনিয়ে থকা হয়। হ'লে কি হ'ব, তোৰ সেই 200 টকীয়া 300 টকীয়া কাপোৰ কেইযোৰ, এইকেইযোৰ এযোৰো 2000ৰ তলত নাই। বহুত চিম্পুল মেখেলা চাদৰ হয়, গৰমত পিন্ধিবলৈ লৈছিলোঁ মই। আৰু তইতো জানই মই এযোৰ মেখেলা চাদৰ এবাৰহে পিন্ধো। এবাৰ পিন্ধাততো একো পুৰণা হৈ নাযায় ন, তই ভালকৈ পিন্ধিব পাৰিবি। তোৰ কাৰণেতো সেইবোৰ একদম নতুন নিচিনা। মই সেইকাৰণে তোলৈ আনি দিছোঁ, নহ'লে মই সেইবোৰ আমাৰ ঘৰত কাম কৰিবলৈ আহে যে মানুহকেইজনী, তাহাঁতকে দি দিলোঁহেঁতেন। ইমান দূৰ ভুকি আনিছোঁ আকৌ তোক দিম বুলি, তই এতিয়া নলগলে হ'ব নেকি? হ'ব হ'ব, থৈ যা তেনেহ'লে, মই লৈ যাম বাৰু। মোৰতো শাৰী মেখেলা চাদৰবোৰ সেই তেনেকেই যায়। এবাৰ বা দুবাৰ পিন্ধো, তাৰপিছতে নিপিন্ধো আৰু। কাপোৰৰ গুদাম হৈ আছে একদম। তোক লাগিব নি? তোক যদি লাগে মই গোটেই সোপা পঠাই দিম। নাই নাই নালাগে পাই, সেইবোৰ পিন্ধি মই ক'লেই যাম। সাধাৰণ এইকেইযোৰে হ'ব আৰু। এইকেইযোৰ একেবাৰে চিম্পুল, তই গাঁৱত পিন্ধিব পাৰিবি বুলি আনি দিলোঁ। বাকী হেভিবোৰতো নোৱাৰিবি, সেইবোৰতো 5000 10,000 টকা। শাৰীবোৰো তেনেকুৱাই দাম, সেইবোৰ তই পিন্ধিবলৈ নেজানিবি। তই ঠিকেই কৈছ। আৰু ভিনদেউক ক আকৌ কিবা এটা কৰিবলৈ ভালকৈ। এতিয়া চাচোন, মাৰ ঘৰলৈ আহিও তহঁতৰ ঘৰলৈ যাব পৰা নাই। কেনেকৈ লৈ যাম বাৰু? তহঁতৰ ঘৰটো ইমান দুখীয়া, ভঙা চিঙা ঘৰটোলৈ কেনেকৈ লৈ যাওঁ মোৰ মানুহজনক? তেওঁতো ইমান ধনী, তহঁতিতো এবাৰো যোৱাই নাই। গ'লে মানে তই আচৰিত খাবি, অট্টালিকা সাজি থৈ দিছে। যাবিচোন কেতিয়াবা। ঠিক আছে। আৰু এইবোৰ এনেকৈ পিন্ধি নাযাবি আকৌ, একদম ষ্টেণ্ডাৰ্ডকৈ যাবি। মোৰ বাইদেউ বুলি ক'বলৈ তেতিয়াহে ভাল লাগিব। হ'ব হ'ব, আমাৰ ঘৰলৈ নগ'লেও হ'ব দে। আমি ইয়ালৈ আহিছোঁ নহয়, ইয়াত লগ পালোঁ, সেয়াই বহুত। এনেই মিছাতে লাজহে পাবি, জোঁৱাইক আমাৰ ঘৰলৈ নিলে ইমান দুখীয়া বুলি। কলৈ যোৱা কথা পাতি আছে বাইদেউ? নাই নাই, আমাৰ এওঁ ক'ত গ'ল জোঁৱাই? দেউতাই দোকানলৈ যাব দিলে নেকি? মই এই পুখুৰী পাৰতে আছিলোঁ। দেউতাৰ কিন্তু ভাল সুবিধা হৈছে ভিনদেউক টিক টিককৈ দোকান পঠিয়াবলৈ। ভিনদেউ অহাৰ পৰা দেউতাৰ দোকান নগ'লেও হয়। ঠিক আছে দিয়া, তোমালোকে কথা পাতাচোন, মই অলপ পাকঘৰৰ পৰা আহিছোঁ দেই। শুনাচোন, বাইদেউহঁতৰ ঘৰলৈ যোৱা কথা পাতি আছিলা নেকি? নাই নাই, তাহাঁতৰ ঘৰলৈ নাযাওঁ দেই। তোমাৰতো বাইদেউ হয়, কিয় নাযাবা আকৌ? কি ক'বা আৰু তাহাঁতৰ ঘৰৰ কথা। তুমি তাত থাকিবই নোৱাৰিবা। ঘৰ দুৱাৰ বনোৱাই নাই, একদম ভাঙা চিঙা আগৰ দিনৰ মানুহ নিচিনাই আছে। ভিনদেউ কিবা এটা গতি থকা কাম কৰিলেহে, এনেই য'ত হাজিৰা কৰি থাকিব আৰু ক'ত ঘৰ বনাব পাৰিব। ইমান মই নোৱাৰোঁ দেই সেনেকুৱা জেগালৈ যাবলৈ। তেনেকুৱা ঘৰত তুমি একেবাৰে নোৱাৰিবা, কৈছোঁ নহয়। বাদ দিয়া, আমি নগলো নাই, কিন্তু তাহাঁতিতো সেইটো ঘৰতে সুখী আছে, গতিকে একো ক'ব নালাগে। আমাৰ চহৰীয়া জোঁৱাই ক'ত আকৌ? ময়ে পোৱা নাই চহৰৰ জোঁৱাইটোক চাবলৈ আহিবলৈ। সেয়া বহি আছে বিচনাতে। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। বৌ ভালে আছেনে? ভালেই পাই। আমি যাম বুলি ভাবিছিলোৱে তোমালোকৰ ঘৰলৈ। হয় নি? মই আকৌ আমাৰ ঘৰলৈ চহৰৰ জোঁৱাই বোলে এপাকো অহা নাই বুলি ভাবিছোঁ আকৌ। যাম বৌ, লাহেকৈ যাম আৰু। পিছে কি আনিছা হয় চহৰৰ পৰা? কি আনিছে জানো, ডিম্পীয়েহে জানে। মই সেইবোৰ বজাৰেই কৰা নাই। হয় নেকি? যাবা আকৌ আমাৰ ঘৰলৈ এপাক। নিশ্চয়। বহা বৌ, চাহ খাই যাব। খাই যাব লাগিব। চহৰৰ মিঠাইৰে আজি চাহ একাপ খাইহে যাম আৰু। হাঁহটো মাৰিব ক'ব লাগিছিলে আকৌ ডাঙৰ জোঁৱাই। ক'ব লাগিব। ডিম্পী জোঁৱাই আকৌ হাঁহ মাংস খাই খুব ভাল পায় নহয়, সেইকাৰণে মই হাঁহটো লৈ আহিলোঁ। ঘৰৰ কেইটা ডাঙৰ হোৱা হ'লে ঘৰৰ পৰাই এটা মাৰিব পাৰিলোঁ হয়। তাকেইতো, এই হাঁহ কেইটা ইমান দেৰিকৈ বাঢ়িছে নহয়। হাঁহটো মাৰিবলৈ কৈয়ে দিওঁ, তুমিহে গৰম পানীকণ কৰাগেচোন। ঠিক আছে। ডাঙৰ জোঁৱাই, চাওঁ এইফালে আহাচোন। দেউতা। যোৱাচোন যোৱা, মতা হাঁহ এটা আছে মাৰি দিয়াগৈ। ঠিক আছে, দেখাই দিবচোন কোনটো। পাকঘৰৰ বাৰাণ্ডাতে থোৱা আছে। সৰু জোঁৱাই আকৌ হাঁহ মাংস খাই খুব ভাল পায় হেনো, সেইকাৰণে হাঁহ এটা কিনিয়ে লৈ আহিলোঁ। তুমিহে মাৰি মেলি কুটি বাচি দিয়াগৈ। ধুনীয়াকৈ বনাই সৰু জোঁৱাইক খুৱাব লাগিব হাঁহৰ জুতি। ঠিক আছে দেউতা। আৰু সেই শুনাচোন, গধূলিকে গৈ কাৱৈ মাছ 1 কেজি লৈ আহিবাচোন। সৰু জোঁৱাই হেনো কাৱৈ মাছ খাবলৈ মন। আগতে আকৌ কোৱা নাই নহয়, এতিয়াহে কৈছে। তুমিয়ে গৈ কেনে লৈ আহিবাচোন। হ'ব দেউতা, গধূলি মই লৈ আহিম বাৰু। সঁচাকৈ টকা পইচা নাথাকিলে মানুহৰ একো ভেলুৱে নাই। ভণ্টিয়ে ধনী ঘৰলৈ বিয়া হ'ল আৰু মই দুখীয়া ঘৰলৈ বিয়া হ'লোঁ। একেলগতে ঘৰলৈ আহিছোঁ, কিন্তু সকলোৱে আহি ভণ্টিৰহে খবৰ লয়, চহৰৰ জোঁৱাইৰহে খবৰ লয়।
অহাৰে পৰা দেখি আছোঁ মা দেউতাহঁতেও সিহঁতকহে বেছি গুৰুত্ব দিছে। আমাকতো সুধিও নাচায় কি খাবি কি নাখাবি, মাত্ৰ সিহঁতেই ভাল পোৱাবোৰেই ঘৰত বনোৱা হৈছে আনিছে। মই সেইবোৰ বেয়া পোৱা নাই, কিন্তু মানুহজনৰ আগত লাজ পাইছোঁ পাই। তেওঁ যেতিয়াৰ পৰা ইয়ালৈ আহিছে মা দেউতাই সৰু ল'ৰাৰ নিচিনা অকল কামেই পাচি আছে। এই দোকান যোৱা, অমুক কৰা তমুক কৰা, যেনিবা এইখন ঘৰৰ কাম কৰা মানুহে। প্ৰত্যেকটো কথাতে চহৰৰ জোঁৱাই অমুক তমুক। তেওঁৰো চাগে বেয়া লাগে, তথাপিও মোক কোৱা নাই। মোৰ লগত যি হৈছে সেয়া মোৰ কাৰণে একো প্ৰব্লেম নাই, কিন্তু এওঁৰ ওচৰত এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে মই বহুত দুখ পাইছোঁ। বেলেগৰ কথা নকওঁ, আনকি মা দেউতাও এনেকৈ ধনী দুখীয়া চাইছে। মোৰ দেখোন একেবাৰে ভাল লগা নাই ইয়াত থাকি। কি হ'ল ৰিম্পী? নাই একো নাই, ঘৰলৈ মনত পৰিছে। বলক নহ'লে কাইলৈ যাওঁগৈ। ৱাহ, এনেকৈ আচানক ঘৰলৈ কেনেকৈ যাওঁ আকৌ? নহয় অ', মোৰ ইয়াত থাকিয়ে ভাল লগা নাই। কি হ'ল কোৱাচোন? আপুনি ইমান কাম কৰিবলগীয়া হৈছে ইয়ালৈ আহি। আহা, মা দেউতাইহে কাম পাচিছে, একো নহয় দিয়া। তথাপিও মই জানো তোমাৰ মনৰ কথা, সেইবোৰ মোৰ কাৰণে সাধাৰণ কথা। বাদ দিয়া, যিকেইদিন আছো হাঁহি ধেমালিৰে থাকি গুচি যাম, বুজিলা নহয়? বুজিলোঁ বাৰু। এইকেইদিন বতৰটো ইমান ভাল কৰিছে, তাতে যি জোঁৱাই আহিব। মোৰ আকৌ বৰ ভাল লাগি আছে দেই। দুজনীয়ে ছোৱালী, দুয়োজনী বিয়া হ'ল। ঘৰলৈ আহিলেও সেই একেলগতে নেপায়হি দুয়োজনী। এজনী আগত এজনী পাছত তেনেকৈ পায়হি। একে সময়তে আকৌ আখৰি নাই নহয়। এইবাৰ হ'লে দুয়োজনী একেলগতে আহিম বুলি কৈছে। এতিয়া কিমান দিনৰ মূৰত যে বাই ভনী কেইজনী একেলগে ঘৰত থাকিবলৈ পাব। সেইকাৰণে বাপেকক কৈছোঁ ভালদৰে বজাৰ সমাৰ কৰি থওক। আলহী অহাৰ পাছত খৰধৰ হ'ব নহ'লে। নিজৰ যি হ'লে কি হ'ব, এতিয়াতো বিয়া হ'ল আন এখন ঘৰলৈ, এতিয়া এইখন ঘৰৰ আলহী। তাতে দুটা জোঁৱাই। গাঁৱৰজন বাৰু একো নাই, ঘৰৰ জোঁৱাই আহিব নহয়। গোটেইখন চাফ চিকুণ কৰি থৈছোঁ বাপেকে, সি যাতে আহি একো কমি নাপায়। তাহাঁতৰ যিহে ধনী ঘৰ, তথাপিও যে ইয়ালৈ আহে বুলিছোঁ আৰু। বেলেগ হ'লে নাহিলেহেঁতেন, ইমান দুখীয়া শহুৰৰ ঘৰ বুলি। আমাৰ জোঁৱাইজন বৰ ভাল আকৌ। অ' খুৰী বহিছে? অ' মাইজান বহিছোঁ, আছো না বহি। বা আজি দেখোন বৰ ফূৰ্তি। অ' তই হ'বলা নাজানই, আমাৰ ৰিম্পী আৰু ডিম্পী আহিব নহয় কাইলৈ। জোঁৱাইও আহিব। অ' হয় নেকি? তেনেহ'লে আহিব লাগিব দেই এপাক চাহ খাবলৈ। আহিবি আকৌ। ডিম্পীয়ে চহৰৰ পৰা কি কিবা আনে। আনিব। চহৰৰ জোঁৱাই ঘৰলৈ আহিলে কিমান কি যে আনে। অ' চহৰত আকৌ বৰ বিধে বিধে বস্তু পায় নহয়। তাকেই আপোনাৰ ভাগ্যখন কিন্তু মানিছোঁ আৰু। ডিম্পীয়ে যে ইমান ধনী মানুহ এঘৰ পালেগৈ নহয়, তাতে চহৰত। অ' তাই আকৌ আমাৰ কথা শুনিলে আকৌ। ঘৰৰ পৰা যাক চাই দিলোঁ তালৈকে বিয়া হ'ল। ৰিম্পীজনী আকৌ পলাই গ'ল গাঁৱলীয়া ল'ৰা এটালে। প্ৰথম বিয়া হওঁতেতো একদম জাতেকে নাইকিয়া মানুহ হৈছিলে। এতিয়া অলপ চলপ উন্নতি হৈছে ৰিম্পী ভাগৰ। তাহাঁত দুটাও আহিব বোলে। অ' হয় নেকি? ভালেই, দুয়োজনী ছোৱালী আহিব যেতিয়া ঘৰখন গমগমীয়া হৈ যাব। তাকেই দুয়োজনী ছোৱালীকেহে সাৱটি ডাঙৰ কৰিলোঁ। ল'ৰা চৰা নেলাগে, দুজনী ছোৱালীয়ে হ'ব বুলিহে তাহাঁত দুজনীকে ইমান মৰমত তুলিলোঁ। এতিয়া বেয়াই লাগে জাননে, ইমান কষ্টকে মৰমত তোলা ছোৱালীকেইজনী বেলেগৰ ঘৰত এতিয়া সেই বোৱাৰী খাটিবলগীয়া হৈছে। আমিও সেই একেই আছিলোঁ আকৌ। ছোৱালী মানুহৰ জীৱনটো এনেকুৱাই বুজিছ। তাকেও খুৰী বেয়াই লাগে কেতিয়াবা, নিজৰ ঘৰখনলৈও আলহীৰ ওপৰতহে যাবলগীয়া হয়। আৰু যাবলৈও জানো সময় পাওঁ? এতিয়াতো ল'ৰা ছোৱালী হ'ল, এতিয়াতো নিজৰ কথা ভাবিবলৈ এৰি দিলোঁ, ল'ৰা ছোৱালীকেইটাৰ কথাই ভাবোঁ আৰু। অ' তাকেই, বিয়া হোৱাৰ পাছত তেনেকুৱাই হয় আৰু। সেইকাৰণে মই ছোৱালীকেইজনীৰ পৰা ইমান আশা নকৰোঁ পাই। বল ভিতৰতে বহিবি, চাহ অকণ খাই যা। অ' দিয়ক। মই কিন্তু তাহাঁত কেইজনী আহি আকৌ আহিম আকৌ মিঠাইৰ লগত চাহ খাবলৈ। আহিবি আকৌ, আমাৰ ঘৰলৈ এপাক লৈ যাব নহ'লে আলহী। অ' চাওঁচোন ৰ আহি লওক। হেৰি, আপোনাৰ বাৰু যাবলৈ মন আছে নাই? ইমান দেৰি কিয় কৰি আছে বাৰু? বোৱাৰী। অ' আইতা, একো এটা নোখোৱাকে ওলাই গৈছা যে, কিবা এটা খাই যোৱা আকৌ। নাই একো নাখাওঁ, বাহিৰতে কিবা এটা খাই ল'ম। ঘৰতে ইমান ধুনীয়া বনাইছে, বাহিৰতনো কেলে খাব লাগে, পেট চেটহে বেয়া হ'ব। ঘৰতে খাই যোৱা। তোমাৰ কাৰণে আকৌ বাবাও নাখাওঁ বুলি কৈছে নহয়। আইতা আপুনি কিয় বুজি নাপায় বাৰু? বাৰে একেটা কথাকে কিয় কৈ থাকে? দেৰি হৈছে বুলিছোঁ নহয়। আৰু অকল মই মাৰ ঘৰলৈ নাযাওঁ নহয়, মোৰ শ্বপিং কৰিবলৈও আছে, শ্বপিং মলত যাব লাগে। তাত ঘূৰোতে ইমান ডাঙৰ ৰেষ্টুৰেণ্ট আছে, তাতে কিবা এটা খাই ল'ম নহয়। আৰু শুনক, অমৰক মই অথনিয়ে খাবলৈ কৈছিলোঁ, সিহে নাখাই মেলি কি কৰি আছিলে। এতিয়া আৰু মই ৱেইট কৰিব নোৱাৰোঁ, গতিকে সি মোৰ লগতে খাব ৰেষ্টুৰেণ্টত। হ'ব যোৱা। আৰু আইতা আপোনাক মই এটা কথা কৈ দিওঁ, আজিয়ে নহয় যেতিয়া হ'লেও মোক কথা কওঁতে কিন্তু এশবাৰ ভাবি ল'ব। আপুনি কি ভাবিছে, মই কি তেওঁ জবৰদস্তি নাখাব বুলি কৈছোঁ নেকি? হ'ব বোৱাৰী, মোৰেই ভুল। ব'লা মোৰ হৈ গ'ল।
কি হ'ল ইমান খঙাই আছা যে আইতা নাই নাই তহঁতি যাবি যে সেইকাৰণে বায়ে ক'বলৈ আহিছিলোঁ মই ব'লা ব'লা মোৰ দেৰি হৈছে আইতা মই যাওঁ তুমি ভালকৈ থাকিবা মাহঁতে আজি গধূলিয়ে পাবহি হ'বলা হ'ব হ'ব মোৰ কথা চিন্তা কৰিব নালাগে তই ভালকৈ যাবি আৰু গাঁৱৰ পৰিৱেশ ভালকৈ আকৌ দেই ঠিক আছে আইতা উফ এইজনী যে মুখখন ইমান ছাৰ আগতে কৈছিলোঁ মই গাঁৱৰ ছোৱালী বিয়া পাতিব নালাগে বুলি নাই নুশুনিলে নহয় বোৱাৰী আকৌ সেই গাঁৱৰ ছোৱালীহে আনে হেনো পুতেকলে মোৰ আকৌ নাতি বোৱাৰীজনী ইমান মুখ চোকাফ বুলি ভবা নাছিলোঁ আকৌ দেই ভাবিছিলোঁ ধেমালি ধুমুলা কৰিব হ'বলা বোলো নাই সেইবোৰ একো নাই ইমান অহংকাৰী দেউতা আমি বেছি দিন নকৰোঁ সোনকালে ঘূৰি আহিম ঋতুক কৈছোঁ গধূলিলৈকে আহিবহি ভাত চাত সিয়ে বনাই দিব আপুনি মাত্ৰ তাক কৈ দিবচোন কি কি বনাব লাগে হ'ব হ'ব বোৱাৰী কেলেনো ইমান চিন্তা কৰিব লাগে সেইবোৰ ময়ো বনাই মেলি খাব পাৰিম একো নাই দিয়া তুমি যদি ঋতুক মাতিলাই দুয়োটাইহে মিলি জুলি বনাম আৰু তুমি এইবোৰ চিন্তা কৰিব নালাগে ঘৰৰ কথা মই গোটেইবোৰ চম্ভালি ল'ম নিশ্চিন্ত মানে মাৰ ঘৰলৈ যোৱা আৰু কিমান দিন মন যায় থাকি গুচি আহিবা ইমান দিনৰ মূৰত গৈছা ইমান সোনকালে গুচি আহিলেই হ'বনে জানেই নহয় মোৰ কথা ক'তনো বেছি দিন থাকিব পাৰিম সোনকালে আহিয়ে পেলাম নহ'লে মোৰেই দুধুৰ মধুৰ লাগি থাকিব এওঁ চাগে খঙেই উঠিছে মই যাওঁ পাই দেউতা মই আহিছোঁ দেই যা যা অত কথা পাতিও লৈয়ে আহিছে হ'বলা মাত শুনিছো ৰাস্তালৈ ওলাই যোৱা পাই ঠিক আছে দেউতা মই আহিছোঁ দেই কি যে হ'ব বোৱাৰীৰ ঘৰখন আকৌ একেবাৰে এৰিব মন নাই তাই ইমান চিন্তা কৰে নহয় মোৰ কাৰণে ছোৱালীকেইজনী আছিলেহি ঘৰখন গমগমীয়া হৈ আছিলে এতিয়া গুচি গ'ল একেবাৰে চেঁচা চেঁচা লাগিছে সঁচাকৈ পাই ছোৱালী তুলি মেলি বেলেগৰ ঘৰলৈ বিয়া দিয়াটো বৰ সহজ কথা নহয় বমা কি হ'ল কি হ'ল তই ইমান ফেফাইছা যে বৰতাহেনে এক্সিডেণ্ট হ'ল কি ক'ত কেনেকৈ বৰদেউতাই যোৱা অটোখন গোটেইখনে এক্সিডেণ্ট হ'ল বোলে বৰ বেয়াকৈ দুখ পাইছে বোলে সকলোৱে মেডিকেলত আছে ব'লা তুমি সোনকালে ওলাই লোৱা ময়ে লৈ যাম কি বল বল জলদি বল দেউতা অলপ ভাল পাইছানে ভাল হৈ যাব আপুনি বেছি টেনশ্যন নল'ব চব ঠিক হৈ যাব ডিম্পী অহা নাই নেকি তাইক চাবলৈ বৰ মন গৈছে আহিব আহিব দেউতা তাইক আমি ফোন কৰি দিছোঁ ধৈৰ্য ধৰকচোন তাই সোনকালে পাবহি সোনকালে মাতি দিয়া মোৰ দুয়োজনী ছোৱালী যদি কাষত থাকে মই সোনকালে ভাল হৈ যাম দেউতা আমি সদায় কাষতে থাকিম তাই পাবহি আৰু যা যোৱাই আৰু এবাৰ ফোন কৰি দেগৈ ঠিক আছে মা এই ঘৰৰ মানুহবোৰৰ আৰু কাম নাই ভিনদেউকতো গালিয়ে দিব মন যায় আৰু মোৰ ইমানকে ফোন কৰি আছে নহয় দেউতা কিবা মৰি যোৱা নাই নহয় লাহে ধীৰে যাম নহয় আমি কিয় জানো ফোনৰ ওপৰত ফোন কৰি আছে কৈছোৱে যাম বুলি এইবোৰ কাম নথকা মানুহে ক'ত বুজি পাব কাম থকা মানুহৰ কথা মানুহজনক ক'লো তেওঁ এতিয়া যাব নোৱাৰো বুলি ক'লে এতিয়া মই জবৰদস্তি কেনেকৈ লৈ যাওঁ বাৰু কৈয়ে আছো যাবলৈ নগ'লে মই কি কৰোঁ ডিম্পী তুমি নহ'লে এটা কাম কৰা তুমি অকলে গুচি যোৱা ঘৰলৈ মই যাব নোৱাৰিম মই বিৰাট বেছি বিজি আছোঁ এইকেইদিন নাই তুমি যদি নোযোৱা ময়ো নাযাওঁ কিয় তোমাৰ দেউতাৰ এক্সিডেণ্ট হৈছে তুমি গৈ আহা নাই দেই তোমাক অকলে এৰি থৈ যাবলৈ নাই মই ঘৰত থাকোঁতে যদি কিবা কিবি হৈ যায় কি হ'ব ইফালে তোমাৰ দেউতাৰ এক্সিডেণ্ট হৈছে আৰু এইটো সময়ত তুমি ইমান ফাল্টু কথা ভাবি আছা ফাল্টু কথা নাভাবিম নেকি তোমাৰ কাৰণে ফাল্টু হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় তোমাৰ পৰিয়ালক মোৰ একো বিশ্বাস নাই সদায় মোৰ বিপৰীত কামবোৰে কৰে মোকতো ভালেই নাপায় কোনো গতিকে ময়ো তাহাঁতৰ ওচৰত তোমাক এৰি থৈ যাবলৈ নাই আইতাকতো একেবাৰে বিশ্বাস নকৰোঁ মই তেওঁতো ভাবিয়ে থাকে তোমাক বেলেগ এজনী বিয়া পাতি দিয়াৰ কথা দেউতাৰ সৰু সুৰা এক্সিডেণ্ট হৈছে ভাল হৈ যাব লাহে ধীৰে যাম যেতিয়া তুমি ফ্ৰী হ'বা ঠিক আছে তুমি যি ভাবা পাছত কিন্তু মোক নক'বা আজি ঘৰত ফোন কৰি কৈ দিম কিবা এটা অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ বুলি দেখিলেনে আপোনাৰ ইমান ডাঙৰ এক্সিডেণ্ট হৈ গ'ল কিমান যে টকা পইচা খৰচা হ'ল কতা ডিম্পীয়ে দেখোন নিজে ফোন কৰি খবৰ এটাও নল'লে অকল ক'লে যে এতিয়া যাব নোৱাৰোঁ পাছত যাম এইটোও নুসুধিলে যে দেউতা কেনেকুৱা আছে এৰা ভাবিছিলোঁ চহৰলৈ বিয়া হৈছে ছোৱালী বিপদে আপদে সহায় কৰিব এতিয়া বিপদৰ সময়ত সেই এলাগী কৰা জোঁৱাইটোৱে চালে নাই হ'লেও টকা পইচাও সহায় কৰিলে তাকেই পাই সদায় আমি চহৰৰ বুলি ডিম্পীৰ মানুহজনকে
বেছি ইম্পৰ্টেণ্ট দিছিলোঁ। এতিয়া বিপদৰ সময়ত এই গাঁৱৰ দুখীয়া বুলি এলাগি কৰা জোৱাইটোৱে কাষত থিয় দিলে। কাকো সেইকাৰণে সুখী দুখী দেখিব নালাগে। বিপদৰ সময়তহে গম পোৱা যায় কোন কিমান আপোন। বাৰু আহিব নোৱাৰিলেই যেনিবা, ডিম্পীৰ কথা বাদ দিলোঁ। জোৱাইতো ফোন এটা কৰি খবৰ ল'ব পাৰে। আহিব নোৱাৰিলে নাই আকৌ ফোন এটা কৰি কেনেকুৱানো দেহাটো সুধিবতো পাৰে। কতা ফোন এটাও নকৰিলে দেখোন। তাকেহে মই ভবাই নাছিলোঁ জোৱাই যে তেনেকুৱা বুলি। দেউতা ভাল পাইছানে অলপ? অঁ পাইছোঁ। বাকীতো ঠিকে আছে চব। এই ঘাঁহকেইডোখৰ যোৱা নাই মুখৰ। সেইকেইডোখৰ ক'ত সোনকালে যাব দেউতা, লাহে লাহেহে যাব আৰু। সেই আজি চেকআপ আছে নহয়, এওঁৰ লগতে গৈ আহা। অঁ দেউতা, মই আপোনাক লৈ যাওঁ বুলি অটোখনো লৈ আহিছোঁ। হেৰি নহয়, ক'ত চেকআপ কৰিবলৈ এতিয়া আছে আৰু? মই দেহাটো ভাল পাইছোঁ। নাই এবাৰ চেকআপ কৰাই আহিব লাগিব। আজি তাৰিখ দিছে আকৌ। টকা পইচা নাই, কেনেকৈ এতিয়া হ'ব? আমাৰ হাতত পইচা এটকাও নাই। টকা পইচা চিন্তা নকৰিব দেউতা, মই আছোঁ নহয়। আপুনি বলকচোন মোৰ লগত। নাই নালাগে। তহঁতৰ সেই নাইকিয়া টকাকেইটা খৰচা কৰিব নালাগে। ছাগলী এজনী আছে, মই তাকেই বিক্ৰী কৰি দিম। আপুনি কি কৈছে মা? আপুনি ছাগলী বিক্ৰী কৰিব নালাগে, মই দেউতাক চেকআপ কৰাই আনিম। টকা পইচাৰ কথা কিয় চিন্তা কৰিছা মা? সেইবোৰ কথা চিন্তা নকৰিবাচোন। তোমালোকে আমাৰ মা দেউতা। টকা পইচা থাকিলেও নাথাকিলেও চোৱাটো আমাৰ দায়িত্ব। আৰু আছে বুলিয়ে কৈছোঁ, নাথাকিয়া হ'লে নাই বুলি কৈ দিলোহেঁতেন। এওঁৰ লগত গৈ আহা দেউতা। তহঁতৰ সেই সাঁচি থোৱা পইচাকেইটা মোৰ লগতে কেলেনো খৰচা কৰিব লাগে? পইচানো কি দেউতা, আহিব আৰু যাব। আপোনাৰ দেহাটো ভাল হ'লে মানে আপুনি যদি ভালকৈ থাকিব পাৰে তেতিয়াতো আমাৰে ভাল লাগিব। এতিয়া আপুনি সুখত আছে না আমি সুখত আছোঁ, এতিয়া ইমানেই ভাবিব লাগে যেনে তেনে আপোনাৰ দেহাটো ভাল হ'ব লাগে। টকা পইচা চিন্তা কৰি নিজৰ দেহাটো ঘূণীয়া কৰি নল'ব দেউতা। জোৱাইও, আমি তোমাক ভুল বুজিছিলোঁ। তোমাৰ ভাল ইনকাম নাই বুলি ভাবিছিলোঁ, তুমি আমাক একোৱেই দিব নোৱাৰা বুলি। আজি বিপদৰ সময়ত তোমাৰ বাহিৰে আমাৰ ওচৰত কোনেও নাই জোৱাই। আপুনি এইটো সময়ত সেইবোৰ দুখ লগা কথাবোৰ কৈ মনটো দুখ নকৰিবচোন। দেউতা, তুমি আমাক যিয়ে নাভাবা কিয় সৰুৰ পৰা দুইজনী ছোৱালীক তুলি তালি ডাঙৰ কৰিলা। এতিয়া আমি ডাঙৰ হৈ তোমালোক এই বুঢ়া বুঢ়ী সময়ত তোমালোকক চোৱাটো আমাৰ দায়িত্ব দেউতা। এতিয়া একো কথা কৈ নাথাকিবা, সোনকালে ওলাই লোৱা আৰু চেকআপ কৰি আহা। অঁ বলক, গাড়ী ৰৈয়ে আছে বাহিৰত। তহঁতৰ নিচিনা যি জোৱাই ভগৱানে যাতে সকলোকে দিয়ক।